নমস্কাৰ আজি আমি এক্সাৰসাইজ 6.1 টো চাম ক্লাছ 9 মেথছৰ এটা 6.1 ৰ 1 নম্বৰ কোৱেশ্চনটো চাওঁ 1 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে আমাক এটা চিত্ৰ দিয়া আছে ঠিক আছে চিত্ৰটো মই ড্ৰ কৰি লওঁ এনেকৈ দিয়া আছে এডাল ৰেখা দিয়া আছে আমাক যেনিবা এ বি এডাল ৰেখা দিয়া আছে ঠিক আছে তাৰপিছত এনেকৈ এই ৰেখাডাল এনেকৈ কাটিছে এডাল ৰেখা দিয়া আছে এডাল হৈ গ'ল আমাৰ চি আৰু ডি আৰু ইয়াত এডাল ৰেখা এনেকৈ গৈছে এডাল হৈছে আমাৰ ই আৰু যোনটো পইণ্টত গোটেইখিনি কাটিছে সেইডাল হৈছে এইটো ৰশ্মি হয় ইটো ৰশ্মি হয় ৰশ্মিডাল হৈছে অ' ই আৰু এই পইণ্টটো কটা পইণ্টটোৰ নাম হৈছে অ' যোনটো পইণ্টত গোটেইডাল ৰশ্মি মিলিত হৈছে গোটেইডাল ৰেখা মিলিত হৈছে কাটিছে আৰু এডাল ৰশ্মি আহিছে ঠিক আছে এতিয়া আমাক কি বুলি দিয়া আছে প্ৰশ্নত আমাক কি দিয়া আছে কৈছে যে এংগল এ অ' চি আৰু প্লাছ এংগল বি অ' ই ইজ ইকুৱেল আমাক কি কৈছে 70 ডিগ্ৰী তাৰমানে এংগল এ অ' চি হৈ গ'ল আমাৰ এইটো হয় নহয় আৰু এংগল বি অ' ই এই দুটা মিলাই আমাক কিমান বুলি কৈছে 70 ডিগ্ৰী তাৰোপৰি আকৌ কি কৈছে যে আমাক এংগল বি অ' ডি ইজ ইকুৱেল টু 40 ডিগ্ৰী দুটা আমাক দিয়া আছে তাৰপাছত আমি কি উলিয়াব লাগিব আমাক কি উলিয়াব কৈছে তেন্তে এংগল বি অ' ই কিমান উলিয়াব লাগিব আৰু প্ৰত্যাৱৰ্তী চি অ' ই নহয় আৰু চি অ' ই প্ৰত্যাৱৰ্তী কোণটো উলিয়াব কৈছে ঠিক আছে প্ৰত্যাৱৰ্তী কোণটো উলিয়াব কৈছে ঠিক আছে চি অ' ই প্ৰত্যাৱৰ্তী কোণটো এতিয়া আমি কৰিম প্ৰথমতে আমাক কি বুলি দিয়া আছে যদি এংগল বি অ' ডি ইকুৱেল টু 40 ডিগ্ৰী আমাক দিয়া আছে হয় নাই এইটো এংগল দিয়া আছে এইটো আমাক কিমান হয় 40 ডিগ্ৰী এইটো যদি 40 ডিগ্ৰী হয় এইটো 40 ডিগ্ৰী হ'ব কাৰণ বিপ্লৱীপ কোণ নহয় জানো বি অ' ডি 40 ডিগ্ৰী হ'লে এংগল এ অ' চিও 40 ডিগ্ৰী হ'ব তেন্তে এংগল এ অ' চি ইজ ইকুৱেল টু 40 ডিগ্ৰী কিয় কাৰণ বিপ্লৱীপ কোণ হয় নহয় বিপ্লৱীপ কোণ হোৱাৰ কাৰণে কি হ'ব এংগল এ অ' চিটো আমাৰ 40 ডিগ্ৰী হ'ব এইটো আমাৰ 40 ডিগ্ৰী হৈ গ'ল হয় নহয় এতিয়া এইটো যদি 40 ডিগ্ৰী হৈ যায় তেতিয়াহ'লে তেতিয়াহ'লে আমাৰ এইটো কি হৈ যাব বি অ' ইটো উলিয়াই ল'ব পাৰিম আমি হয় নহয় এতিয়া যদি আমি যদি এইটো এই প্ৰশ্নৰ মাজত দিয়া আছিলে আমাক কি দিয়া আছিলে এংগল এ অ' চি প্লাছ এংগল বি অ' ই আমাক কি দিয়া আছিলে 70 ডিগ্ৰী দিয়া আছিলে ঠিক আছে এতিয়া এ অ' চিটো আমাৰ কিমান হৈ গ'ল 40 ডিগ্ৰী প্লাছ এংগল বি অ' ই ইকুৱেল টু 70 ডিগ্ৰী গতিকে এংগল বি অ' ই আমাৰ কিমান আহিব 70 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী ইজ ইকুৱেল আমাৰ কিমান হৈ যাব 30 ডিগ্ৰী হয়নে নহয় 30 ডিগ্ৰী হৈ যাব বি অ' ইটো আমাৰ 30 ডিগ্ৰী পালোঁ আমাৰ বি অ' ইটো ওলাই গ'ল এতিয়া চি অ' ইটো উলিয়াব লাগিব আমি হয় নাই এতিয়া বি অ' ইটো আমাৰ কি হৈ যাব আমাৰ 30 ডিগ্ৰী চি অ' ইটো আমি কেনেকৈ উলিয়াম এই গোটেইডালৰ মান কিমান হয় আমাৰ 180 ডিগ্ৰী এডাল ৰেখাৰ কোণটো কিমান থাকে 180 ডিগ্ৰী গতিকে এংগল চি অ' ই ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এংগল এইটো উলিয়াবৰ কাৰণে এইটো 180 ডিগ্ৰী মাইনাছ এংগল এ অ' চি মাইনাছ এংগল বি অ' ই হ'ব নাই মানে এই কোণটো উলিয়াবৰ কাৰণে বেলেগ এটা কালাৰ লওঁ এই কোণটো আমি উলিয়াবৰ কাৰণে এইটো কোণ আৰু এইটো কোণ 180 ডিগ্ৰী মাইনাছ কৰি এইটো কোণটো ওলাই যাব হয় নে নহয় এতিয়া এইটো কি কৰিম আমি 180 ডিগ্ৰী মাইনাছ এ অ' চি আমাৰ কিমান আছিলে এ অ' চিটো আমাক যে আমি এতিয়া উলিয়াইছোঁ নে এ অ' চি 40 ডিগ্ৰী আৰু বি অ' ই কিমান আছিলে বি অ' ই আমি এতিয়া উলিয়ালোঁ 30 ডিগ্ৰী হয় নে নহয় এতিয়া 180 পৰা যদি 40 আৰু 30 মাইনাছ কৰি দিয়া হয় কিমান আহি যাব আমাৰ 110 ডিগ্ৰী কিন্তু আমাক চি অ' উলিয়াব কোৱা নাই বস্তুটো কি হৈছে চি অ' ই প্ৰত্যাৱৰ্তী কোণটো উলিয়াব কৈছে গতিকে প্ৰত্যাৱৰ্তী কোণটো উলিয়াবৰ কাৰণে কি হ'ব প্ৰত্যাৱৰ্তী কোণ উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি 360 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী মাইনাছ কৰিব লাগিব ঠিক আছে প্ৰত্যাৱৰ্তী কোণ মানে চোৱা চি অ' ই হৈ গ'ল আমাৰ এইটো কোণ চি অ' ই হৈ গ'ল কিন্তু ইয়াৰ প্ৰত্যাৱৰ্তী কোণ কোনটো হ'ব এইটো হ'ব এইটো প্ৰত্যাৱৰ্তী কোণটো ইয়াৰ এনেকৈ ষ্টাৰ্ট হ'ব ইয়াৰ পৰা আহিব এইটো ইয়ালৈকে যাব এইটো প্ৰত্যাৱৰ্তী কোণ চি অ' ই বুজি পালা এতিয়া কি হৈ যাব আমাৰ তেতিয়াহ'লে আনচাৰটো 360 পৰা 110 গুচি গ'লে আমাৰ 250 ডিগ্ৰী ঠিক আছে আমাক এতিয়া কি উলিয়াব দিছিলে প্ৰশ্নত বি অ' ই আৰু চি অ' ই প্ৰত্যাৱৰ্তী গতিকে বি অ' ইটো আমি কিমান পাইছিলোঁ বি অ' ই আমি পাইছিলোঁ 30 ডিগ্ৰী এংগল বি অ' ই 30 ডিগ্ৰী পাইছিলোঁ আৰু
প্ৰত্যাৱৰ্তী COE টো আমি কিমান পালো is equal to 250 ডিগ্ৰী এটো হৈছে ইয়াৰ আনসাৰ বুজি পালা এটা আমি কোৱেশ্চন নম্বৰ 2 টো চাম ঠিক আছে এটা কোৱেশ্চন নম্বৰ 2 টো চাও কোৱেশ্চন নম্বৰ 2 টো আমাক কি সুধিছে এটা চিত্ৰটো দিয়া আছে আমি আগতে চিত্ৰটো ড্ৰ কৰি লওঁ ঠিক আছে এনেকৈ দিয়া আছে এটা হৈছে আমাৰ x y এটা হলো আমাৰ m n আৰু আমাক ইয়াত এটা লম্ব দিয়া আছে xy এটা হলো আমাৰ p আৰু এইটো পইণ্ট হৈছে আমাৰ o এটা আমাক দিয়া আছে কিমান 90 ডিগ্ৰী লম্ব ঠিক আছে এইটো কোণক আমাক কি বুলি কৈছে a আৰু এইটো কোণক আমাক কি বুলি কৈছে b আৰু এইটো কোণক আমাক কি বুলি কৈছে c ঠিক আছে আমাক প্ৰশ্নটোত কি দিয়া আছে xy আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে যদি POY আমাক দিয়া আছে এংগল POY is equal to 90 ডিগ্ৰী মানে এইটো এংগল এইটো হ'ল এংগল POY ঠিক আছে এইটো গোটেই ৰেখা হয় ঠিক আছে POY কল আমাক কি দিয়া আছে 90 ডিগ্ৰী আৰু A is to B is equal আমাক কিমান দিয়া আছে 2:3 ঠিক আছে তেন্তে কি উলিয়াব লাগে আমাক C গুণটো উলিয়াব লাগে ঠিক আছে এতিয়া যদি আমাক POY 90 ডিগ্ৰী হয় নহয় এতিয়া XOY ইকুৱেল টু কিমান হয় এংগল XOY এডালটো ৰেখা হয় এডাল ৰেখা এডালৰ এংগল কিমান থাকে আমাৰ সদায় 180 ডিগ্ৰী হয় নহয় গতিকে এংগল XOY is equal to এংগল POY এই এংগলটো আহিলে প্লাছ এংগল A প্লাছ এংগল B হয় নহয় গতিকে এইফালে আমাৰ কিমান হৈ যাব POY is equal 180 ডিগ্ৰী 180 ডিগ্ৰী আৰু এইফালে থাকিলে আমাৰ এংগল POY প্লাছ এংগল A প্লাছ এংগল B ঠিক আছে এটা POY টো আমাক দিয়া আছিল নহয় POY টো আমাক কিমান দিয়া আছিল 90 ডিগ্ৰী দিয়া আছিল নহয় জানো কোৱেশ্চনত দিয়া আছে 90 ডিগ্ৰী POY টো জেগাত আমি 90 ডিগ্ৰী লিখি দিও গতিকে এংগল A প্লাছ এংগল B is equal to কি হৈ যাব 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী is equal to 90 ডিগ্ৰী মানে A আৰু B 90 ডিগ্ৰী হয় নহয় এতিয়া 90 ডিগ্ৰীটো আমি এটা কি কৰিম ডিভাইড কৰি দিম এটা কাৰণ 2:3 আছে তো 2:3 থাকিলে কি হৈ যাব আমাৰ টোটাল এতিয়া এংগল A is equal to কি হৈ যাব এংগল A তে কি দিয়া আছে টোটাল 2/5 হ'ব 2 আৰু 3 প্লাস কৰি দিলে 5 হয় আৰু A ৰ ভাগটো কি হয় আমাৰ 2 ইনটু 90 ডিগ্ৰী গতিকে কিমান হ'ব 36 ডিগ্ৰী পাছে 18 বাৰ গল হয় নহয় 2 × 6 36 ডিগ্ৰী সিমিলারলি যদি আমি B টো উলিয়াও এংগল B is equal to কি হ'ব আমাৰ 3/5 ইনটু 180 ডিগ্ৰী 90 ডিগ্ৰী সরি 3/5 ইনটু 90 ডিগ্ৰী পাছে 18 বাৰ গল 3 18 so 154 ডিগ্ৰী হ'ল বুজি পালা তাৰ মানে এংগল A টো আমি উলিয়াই গলো আৰু এংগল B টো উলিয়াই দিলো তে এংগল C টো আমি উলিয়াব পাৰিম এটা চাবা দেই এংগল B টো যদি B টো আমাৰ এটো B হয় M আৰু N ৰ এংগলটো কিমান আমাৰ M আৰু N ডাল ষ্ট্ৰেট লাইন হয় নহয় এডাল ৰেখা হয় এডাল ৰেখাৰ এংগলটো কিমান থাকে আমাৰ 180 ডিগ্ৰী থাকে 180 ডিগ্ৰী 180 ডিগ্ৰী পৰা যদি আমি B টো মাইনাস কৰি দিতে C টো ওলাই যাব আমাৰ হয় নহয় এই 180 ডিগ্ৰী পৰা যদি আমি B মাইনাস কৰি দিতে কি ওলাই যাব আমাৰ C ওলাই যাব গতিকে এংগল C is equal to 180 ডিগ্ৰী মাইনাস এংগল B হয় নহয় 180 ডিগ্ৰী মাইনাস এংগল B টো আমাক কিমান পালো আমি 54 ডিগ্ৰী গতিকে কিমান হ'ব আমাৰ 116 ডিগ্ৰী আছে ইয়াৰ আনসাৰ ঠিক আছে 26 হ'ব ঠিক আছে 116 না 126 ডিগ্ৰী হৈছে আনসাৰ ঠিক আছে মানে 180 পৰা 54 মাইনাস কৰিলে 126 ওলাই ঠিক আছে এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো চাম 3 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে চাও দেই 3 নম্বৰ কোৱেশ্চনত আমাৰ এটা চিত্ৰ দিয়া আছে চিত্ৰটো আমি ড্ৰ কৰি লওঁ ইয়াত এটা আমাক এনেকৈ ট্ৰায়াঙ্গল দিয়া আছে ইয়াত ঠিক আছে এডাল হৈছে আমাৰ S আৰু T এডাল ষ্ট্ৰেট লাইন আৰু এটো এংগল এটা দিয়া আছে এটো আমাৰ গল Q আৰু এটো আমাৰ হৈ গল R আৰু এটো আমাক দিয়া আছে পইণ্ট P ঠিক আছে এতিয়া আমাক কি বুলি সুধিছে চিত্ৰত দিয়া আছে যে PQR is equal to PRQ মানে এই এংগলটো আৰু এই এংগলটো সমান আমাক কি দিয়া আছে দিয়া আছে এংগল PQR is equal to angle PRQ দিয়া আছে ঠিক আছে তেন্তে প্ৰমাণ কৰা যে PQS এই এংগলটো আৰু এই এংগলটো সমান হয় বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে তে হেতু কৰিব কাৰণে আমি কি কৰিম এতিয়া প্ৰথমতে আমি কি কৰিম এই দুটা এংগল যে আছে যে ধৰি লোৱা এই লাইনডাল এই লাইন নহয় জানো এই লাইনৰ এংগলটো কিমান 180 ডিগ্ৰী গতিকে এইটো এংগল আৰু এইটো এংগল প্লাস কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম হয় নহয় এতিয়া এংগল PQR
প্লাছ এইটো এংগল হয় না পি কিউ আৰ প্লাছ এংগল পি কিউ এছ ইজ ইকুৱেল টু কি হয় 180 ডিগ্ৰী হয় হয় নহয় সিমিলাৰলি এইফালেও হ'ব এইটো এংগল যদি আমি প্লাছ কৰোঁ আৰু এইটো এংগল যদি প্লাছ কৰোঁ আমি কি পাম 180 ডিগ্ৰী পাম সিমিলাৰলি এংগল পি আৰ কিউ প্লাছ এংগল পি আৰ টি ইজ ইকুৱেল টু আমাৰ কি হৈ যায় 180 ডিগ্ৰী দুটাই যেহেতু 180 ডিগ্ৰী দুটা ইকুৱেল হয় নহয় এ পাৰ্টটো 180 ডিগ্ৰী আৰু এ পাৰ্টটো 180 ডিগ্ৰী গতিকে দুটা কি হয় ইকুৱেল হৈ যাব দেয়াৰফৰ ইকুৱেশ্যন 1 দি দিয়া দেন 2 দি দিয়া 1 আৰু 2 ৰ পৰা কি হৈ যাব আমাৰ 1 আৰু 2 ৰ পৰা কি হ'ব এংগল পি কিউ আৰ প্লাছ এংগল পি কিউ এছ ইজ ইকুৱেল টু এংগল পি আৰ কিউ প্লাছ এংগল পি আৰ টি হৈ যাব হয় নহয় এতিয়া আমাক প্ৰশ্নত কি দিয়া আছিলে পি কিউ আৰ ইজ ইকুৱেল টু পি আৰ কিউ পি কিউ আৰ জেগাত আমি কি লিখিব পাৰোঁ পি আৰ কিউ লিখিব পাৰোঁ গতিকে এংগল পি আৰ কিউ লিখিব পাৰোঁ নে নহয় কাৰণ পি কিউ আৰ পি আৰ কিউ একে সমান পি কিউ আৰ জেগাত আমি কি লিখিলোঁ পি আৰ কিউ লিখিলোঁ প্লাছ এংগল পি কিউ এছ ইজ ইকুৱেল টু এংগল পি আৰ কিউ প্লাছ এংগল পি আৰ টি এই পি আৰ কিউ কেঞ্চেল গুচি গ'ল থাকিলে কি আমাৰ এইফালে থাকিলে এংগল পি কিউ এছ ইজ ইকুৱেল টু এংগল পি আৰ টি সেইটো আমাক প্ৰুভ কৰিব কৈছে হয় নহয় জানো এংগল পি কিউ এছ ইজ ইকুৱেল টু এংগল পি আৰ টি গতিকে প্ৰুফ আমাৰ হৈ গ'ল নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 4টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 4টো আমাক কি সুধিছে আমাক দিয়া আছে আগতে ড্ৰ কৰি লওঁ এনেকৈ এটা লাইন দিয়া আছে এডাল হৈছে আমাৰ এ বি ঠিক আছে তাৰ পাছত এনেকৈ এটা দিয়া আছে আমাক ৰশ্মি এটা দিয়া আছে এইটো হ'ল আমাৰ চি ঠিক আছে তাৰ পাছত ইয়াৰ পৰা এটা এনেকৈ ৰশ্মি দিয়া আছে এইটো হৈছে আমাৰ ডি ঠিক আছে এই এংগলটো আমাক কি বুলি দিছে এক্স আৰু এই এংগলটো আমাক কি বুলি দিছে জেড আৰু এই এংগলটো আমাক কৈছে যে ৱাই আৰু এইটো কৈছে আমাক ডব্লিউ ঠিক আছে এই পইণ্টটো যোনটো পইণ্টত আমাক ছেট কৰিছে এইটো হৈছে আমাৰ অ' ঠিক আছে এই পইণ্টটোৰ নাম হৈছে অ' এতিয়া এইটো আমি যদি প্ৰুফ কৰিব লাগে ঠিক আছে আমাক কি প্ৰুফ কৰিব কৈছে যে এডাল এ অ' বি যোনডাল আছে এ অ' বি এডাল ৰেখা হয় বুলি প্ৰুফ কৰিছে ৰেখা হ'বলৈ হ'লে প্ৰুফ কৰিব হ'লে আমি কি কৰিব লাগিব এইটো এটা পইণ্ট যেনিবা অ' যে এ অ' আৰু বি এডাল ৰেখা হয় বুলি আমি প্ৰুফ কৰিব কাৰণে কি কৰিব লাগিব এই এংগলটো আমি দেখাব লাগিব যে এইটো কিমান 180 ডিগ্ৰী যদি প্ৰুফ কৰি দিব পাৰোঁ তেতিয়া আমাৰ কি হৈ যাব ৰেখা বুলি ক'ব পাৰিম হয় নাই এতিয়া এডাল যদি ধৰি লোৱা এ অ' বিডাল ৰেখা হয় এইফালে 180 ডিগ্ৰী হ'ব এইফালে 180 ডিগ্ৰী হ'ব হয় নহয় এতিয়া অ' পইণ্টটো টোটেল এংগল কিমান হৈ যাব 180 প্লাছ 180 360 ডিগ্ৰী হৈ যাব হয় নহয় গতিকে ইয়াত যে এ এক্স এংগলটো এ এংগলটো আৰু এ এংগলটো গোটেই চাৰিটা এংগল যোগ কৰিলে আমি কি পাম এই চাৰিটা এংগল যোগ কৰিলে আমি এটা পইণ্ট নহয় জানো এটা চাৰ্কল নহয় জানো চাৰ্কুলাৰ এংগল কিমান থাকে 360 ডিগ্ৰী থাকে এই গোটেই চাৰিটা এংগল যোগ কৰিলে আমি 360 ডিগ্ৰী পাম হয় নহয় যদি আমি যোগ কৰি চাওঁ এক্স প্লাছ x small x plus y plus z plus w is equal to আমাৰ কি হৈ যাব আমাৰ 360 ডিগ্ৰী হৈ যাব হয় নহয় আকৌ প্ৰশ্নত আমাক কি কৈছে x plus y is equal to z plus w বুলি কৈছে নাই x plus y plus এইটো জেগাত আমি কি হৈ যাব x plus y আমি লিখিব পাৰিম হয় নহয় কাৰণ এইটো সমান হয় এইটো টাৰ্ম আৰু এইটো টাৰ্ম আমাৰ সমান বুলি কৈছে প্ৰশ্নত গতিকে x plus y is equal to 360 ডিগ্ৰী হয় নহয় এতিয়া x plus y যোগ কৰিলে কি হৈ যাব আমাৰ ইয়াত আহি যাব আমাৰ x plus x 2x আৰু 2y is equal to আমাৰ কি হৈ যাব 360 ডিগ্ৰী হয় নহয় গতিকে x plus y টো যদি কমন হয় x plus y থাকিলে 360 ডিগ্ৰী হয় নহয় এতিয়া ইয়াক যদি ইফালে কৰোঁ x plus y is equal to আমাৰ কি হৈ যাব 360 ডিগ্ৰী ডিভাইডেড বাই 2 হৈ যাব গতিকে আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী যদি x plus y এই দুটা পইণ্ট মানে এই দুটা এংগল এইটো এংগল আৰু এইটো এংগল এই দুটা এংগল যদি মিলি যোগ কৰিলে 180 ডিগ্ৰী হৈ যায় তাৰমানে কি হৈ যাব এডাল কি হৈ যাব আমাৰ এডাল ৰেখা হয় নহয় গতিকে এইটো আমাৰ প্ৰুফ হৈ গ'ল ইয়াত কি কৰি দিলে তোমালোকৰ হৈ যাব ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 5টো চাম আগতে চিত্ৰটো ড্ৰ কৰি লওঁ এনেকৈ এটা দিয়া আছে আমাক ৰশ্মি এটা দিয়া আছে ৰেখাডাল দিয়া আছে এনেকৈ ৰেখাডাল হৈছে আমাৰ কি পি এইটো এটা মিড পইণ্ট দিয়া আছে অ' এইটো দিয়া আছে আমাক কিউ ঠিক আছে আৰু এনেকৈ এডাল ৰশ্মি আছে এডাল অ' আৰ আৰু আৰ এডাল আমাক কি বুলি কৈছে 90 ডিগ্ৰী এডাল লম্ব
ঠিক আছে আৰু এডাল ৰশ্মি এনেকৈ ইয়াত আছে এটা হৈছে আমাৰ এছ ৰশ্মি ঠিক আছে এতিয়া আমাৰ প্ৰশ্নটো কৈছে যে পি অ' কিউ এডাল ৰেখা অ' আৰ আৰু পি কিউ অ' আৰ আৰু অ' আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত আন এডাল ৰশ্মি হ'ল অ' এছ এডাল ৰশ্মি অ' এছ প্ৰমাণ কৰা যে আমাক কি প্ৰমাণ কৰিব লাগে ইয়াত লিখি লওঁ কি প্ৰমাণ কৰিব লাগিব এংগল আৰ অ' এছ ইজ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ ঠিক আছে মাইনাছ এংগল পি অ' এছ হাফ অফ এংগল কিউ অ' এছ মাইনাছ হাফ এংগল পি অ' এছ বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া প্ৰমাণ কৰাৰ আগতে আমাক কি বুলি কৈছে কি দিয়া আছে আমি এতিয়া লিখি লওঁ আগতে আমাক প্ৰথমতে দিয়া আছে এডাল লম্ব ঠিক আছে এডাল ৰেখা তাৰমানে কি ৰেখা হ'লে আমাৰ কি হৈ যাব পি অ' কিউ এংগল পি অ' কিউ যিকোনো আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী আৰু অ' আৰডাল কি হয় আমাৰ লম্ব অ' আৰডাল আমাৰ কি হয় লম্ব কিহৰ ওপৰত পি অ' কিউ ওপৰত হয় নহয় অ' আৰডাল লম্ব হয় গতিকে আমাৰ কি হৈ যাব আৰ অ' কিউটো আমাৰ কি হৈ যাব ইজ ইকুৱেল টু এংগল আৰ অ' কিউ ইজ ইকুৱেল টু আমাৰ 90 ডিগ্ৰী হৈ যাব আৰু যদি এংগল আৰ অ' কিউ যদি 90 ডিগ্ৰী হৈ যায় তেতিয়াহ'লে এংগল পি অ' আৰ অ' পি ইজ ইকুৱেল টু আমাৰ কি হৈ যাব 90 ডিগ্ৰী হৈ যাব হয় নহয় যদি এইটো 90 ডিগ্ৰী হয় আৰু এইটো 90 ডিগ্ৰী হ'ব আমাৰ হয় নহয় বুজি পালা এতিয়া ঠিক আছে এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম এংগল আৰ অ' পিটোক আমি কেনেকৈ লিখিব পাৰিম আৰ অ' পিটো এই এংগলটো এই গোটেই ডাঙৰ এংগলটো এইটো এংগল আৰু এইটো এংগলৰ প্লাছ হয় নহয় তেনেকৈ লিখিব পাৰোঁ যদি আমি লিখোঁ আৰ অ' পি ইজ ইকুৱেল টু আমাৰ কি হৈ যাব এংগল আৰ অ' এছ প্লাছ এংগল পি অ' এছ হয় নহয় আৰ অ' এছ হৈ গ'ল আমাৰ এইটো আৰু পি অ' এছ হৈ গ'ল আমাৰ এইটো নহয় জানো পি অ' এছ ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিওঁ চিমিলাৰলি এংগল পি অ' কিউটোক আমি কেনেকৈ লিখিব পাৰিম পি অ' কিউটোক আমি কেনেকৈ লিখিব পাৰিম আচ্ছা আৰ অ' কিউ চৰি আৰ অ' কিউ এইটো এই এংগল 90 ডিগ্ৰী যোনটো এংগল দিয়া আছে আৰ অ' কিউ এইটোক আমি কেনেকৈ লিখিব পাৰিম আৰ অ' কিউ ইজ ইকুৱেল টু কিউ অ' এছ হয় নহয় এই ডাঙৰ এংগলটো যে দিয়া আছে এইটোৰ পৰা এইটো কিউ অ' এছ এইটো ডাঙৰ এংগল হয় নহয় এংগল কিউ অ' এছ মাইনাছ এই সৰু এংগলটো এইটো এইটো এই ডাঙৰ এংগলটোৰ পৰা যদি এই এংগলটো আমি মাইনাছ কৰি দিওঁ তেতিয়া আমি এইটো পাম নাই 90 ডিগ্ৰী তাৰমানে কি হৈ যাব আৰ অ' এছ এইটো ইকুৱেশ্যন নম্বৰ আমি 2 দি থৈছোঁ ঠিক আছে বুজি পালানে বুজি পালা এতিয়া এই দুটা কি হয় আৰ অ' কিউ আৰু আৰ অ' পি আমাৰ সমান হয় নহয় দুটা 90 ডিগ্ৰী আৰ অ' কিউ আৰু আৰ অ' পি দুটা 90 ডিগ্ৰী সমান গতিকে এইটো আৰু এইটোও সমান হ'ব এই গোটেই টাৰ্মটো হয় নহয় এতিয়া therefore কি হৈ যাব আমাৰ এংগল আৰ অ' এছ প্লাছ এংগল পি অ' এছ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব এংগল কিউ অ' এছ মাইনাছ এংগল আৰ অ' এছ হ'ব নহ'ব ইয়াক যদি আৰু কৰোঁ আমি এতিয়া আৰ অ' এছ চোৱা এইটো এটা আৰ অ' এছ আছে এইফালে এটা আৰ অ' এছ আছে এই আৰ অ' এছটো আমি এইফালে লৈ গুচি আহিম এতিয়া এংগল আৰ অ' এছ এইফালে মাইনাছ আছিলে এইফালে লৈ আহিলে কি হৈ যাব এংগল প্লাছ হৈ যাব আৰ অ' এছ প্লাছ এংগল পি অ' এছ ইজ ইকুৱেল ইফালে কি থাকিলে এংগল কিউ অ' এছ থাকিলে হয়নে নহয় এতিয়া এই দুটা প্লাছ কৰিলে আমাৰ কি হৈ যাব 2 এংগল আৰ অ' এছ ইজ ইকুৱেল এইটো আমি ইফালে লৈ যাম এতিয়া এংগল কিউ অ' এছ মাইনাছ এংগল কি হৈ যাব পি অ' এছ হয় নহয় এইটো ইফালে গুচি গ'ল মাইনাছ হৈ গ'ল প্লাছ আছিলে আগত এতিয়া এইফালে যদি এংগল আৰ অ' এছটো আমি ৰাখি দিওঁ 2টো যদি ইফালে লৈ যাওঁ কি হৈ যাব ডিভাইড হৈ যাব এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ ডিভাইড বাই 2 ইয়াক আমি আৰু কেনেকৈ লিখিব পাৰোঁ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ হাফ ইনটু এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ হয় নহয় প্ৰশ্নটো আমাক সেইটোৱে সুধিছে হেন্স প্ৰুভড এইটো আমাৰ প্ৰুভ হৈ গ'ল ঠিক আছে প্ৰমাণ হৈ গ'ল আমাৰ এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 6ত আমাক কি বুলি কৈছে দিয়া আছে এক্স ৱাই জেড এংগল এক্স ৱাই জেড ইকুৱেল টু 64 ডিগ্ৰী
আমি এটা এংগল এটা ধৰি লৈছো এনেকৈ ধৰি লোৱা এইটো হৈছে আমাৰ এক্স এইটো হৈছে আমাৰ ৱাই আৰু এইটো হৈছে আমাৰ জেড আমাক এইটো কি বুলি দিয়া আছে 64 ডিগ্ৰী বুলি দিয়া আছে ঠিক আছে আৰু এক্স ৱাইক পি বিন্দুলৈ বহাই দিয়া হৈছে এই এক্স ৱাই যোনডাল ৰেখা আছিলে যে এইডালক আমি পি বিন্দুলৈ এনেকৈ আগবঢ়াই দিয়া হৈছে ঠিক আছে পি বিন্দুলৈ আগবঢ়াই দিয়া হৈছে এই তথ্য হয় এটা চিত্ৰ অংকন কৰা চিত্ৰটো হ'ল যদি ৰশ্মি ৱাই কিউৱে জেড ৱাই পি মানে জেড ৱাই পি এইটো এংগলক সমদ্বিখণ্ডিত কৰে মানে এই মাজতে ইয়াক কি কৰিব সমানে দুভাগ কৰিব ঠিক আছে এইটো কি বুলি কৈছে ৱাই কিউ ৰশ্মি জেড ৱাই পি সমদ্বিখণ্ডিত তেন্তে এক্স ৱাই কিউ এই ডাঙৰ এংগলটো উলিয়াব লাগে আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পিৰ প্ৰত্যাৱৰ্তী কোণটো উলিয়াব লাগে ঠিক আছে এতিয়া আমাক কি দিয়া আছে আমি ইয়াত লিখি লওঁ প্ৰথমতে আমাক কি দিয়া আছে এংগল এক্স ৱাই জেড ইজ ইকুৱেল টু আমাক কি দিয়া আছে 64 ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু এইটো হৈছে আমাৰ সমদ্বিখণ্ডিত কৰে বুলি কোৱা আছে যিহেতু এক্স আৰু পি এটা ৰেখা নহয় জানো এটা ৰেখা হয় গতিকে এক্স আৰু পি এক্স ৱাই পি হয় নহয় এই এক্স ৱাই পি যোনটো এংগল হ'ব আমাৰ এংগল এক্স ৱাই পি ইজ ইকুৱেল আমাৰ কি হৈ যাব 180 ডিগ্ৰী হৈ যাব হয়নে নহয় এতিয়া আমি কি কৰিব পাৰিম এক্স ৱাই পি এংগলটো যদি 180 ডিগ্ৰী হয় আমি জেড ৱাই পি উলিয়াব পাৰোঁ জেড ৱাই পি মানে কোনটো এই এংগলটো হয় নহয় ইয়াক উলিয়াব পাৰোঁ এইটো এংগল উলিয়াব কাৰণে 180 মাইনাছ 64 180 মাইনাছ 64 কৰিলে জেড ৱাই পি ওলাই যাব therefore angle ZYP is equal to কি হৈ যাব 180 ডিগ্ৰী minus 64 ডিগ্ৰী কি হৈ যাব 116 ডিগ্ৰী minus কৰিলে 116 ডিগ্ৰী পাম হয় নহয় আমাক কি কৈছে এই ZYP এংগলটোক YQ এ সমদ্বিখণ্ডিত কৰে তাৰমানে এই এংগলটো আৰু এই এংগলটো দুটা সমান গতিকে এই দুটা মিলালে যদি 180 ডিগ্ৰী 116 ডিগ্ৰী হয় সমান দুটোৱে ডিভাইড কৰিলে ওলাই যাব আমাৰ হয় নহয় therefore angle PYQ মানে এই এংগলটো PYQ এংগলটো আৰু এংগল ইজ ইকুৱেল টু এংগল ZYQ হয় নহয় এংগল ZYQ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব এই দুটা মিলাই আমি কিমান পাইছোঁ 116 ডিগ্ৰী ডিভাইডেড বাই 2 হৈ যাব ইজ ইকুৱেল টু আমাৰ পাই যাম আমি 58 ডিগ্ৰী পাই যাম কিমান পাম 58 ডিগ্ৰী ঠিক আছে তাৰমানে এইটো আমাৰ কিমান হৈ গ'ল 58 ডিগ্ৰী আৰু এইটো আমাৰ কিমান হৈ গ'ল 58 ডিগ্ৰী হয়নে নহয় আমাক এতিয়া কি সুধিছে প্ৰশ্নটো আমাক এক্স ৱাই কিউ উলিয়াব লাগে এক্স ৱাই কিউ কোনটো এংগল এইটো এক্স ৱাই কিউ এই এংগলটো উলিয়াব লাগে ইয়াৰ পৰা যোনটো এংগল আছে প্ৰথমতে এইটো উলিয়াই লওঁ আমি ঠিক আছে এইটো উলিয়াব লাগে এইটো উলিয়াবৰ কাৰণে কি হৈ যাব এইটো উলিয়াবৰ কাৰণে কি এইটো আমাৰ 58 নহয় জানো এইটো 58 180 পৰা 58 মাইনাছ কৰিলে আমি এইটো পাই যাম হয় নহয় therefore এংগল এক্স ৱাই কিউ ইজ ইকুৱেল টু কি হৈ যাব 180 ডিগ্ৰী মাইনাছ 58 ডিগ্ৰী হয় নহয় 180 পৰা 58 মাইনাছ কৰিলে কিমান হৈ যায় 122 ডিগ্ৰী তাৰমানে এংগল এক্স ৱাই কিউটো হৈছে আমাৰ 122 ডিগ্ৰী হয়নে নহয় এতিয়া নেক্সট আমাৰ কি উলিয়াব আছে এংগল কিউ ৱাই পি এংগল কিউ ৱাই পি প্ৰত্যাৱৰ্তী উলিয়াব আছে এতিয়া এংগল কিউ ৱাই পি এইটো নহয় জানো এংগল কিউ ৱাই পি আমি 58 ডিগ্ৰী ধৰি পাই থৈছিলোঁ পি ৱাই কিউ আৰু কিউ ৱাই পি একেটা কথা এংগল কিউ ৱাই পি ইজ ইকুৱেল আমাৰ কিমান আছিলে 58 ডিগ্ৰী প্ৰত্যাৱৰ্তী কোণটো কেনেকৈ উলিয়ায় প্ৰত্যাৱৰ্তী অফ এংগল কিউ ৱাই পি আমি অলপ আগতে চাইছিলোঁ নহয় প্ৰত্যাৱৰ্তী কোণ উলিয়াবৰ কাৰণে কি কৰিব লাগিব 360 ডিগ্ৰীৰ পৰা যোনটো কিউ ৱাই পি হয় সেইটো মাইনাছ কৰিলে হৈ যায় গতিকে আমি কিমান পাম 302 ডিগ্ৰী প্ৰত্যাৱৰ্তী কোণ মানে কি বুলি কৈছে এই কিউ ৱাই পি যোনটো কোণ হয় নহয় আমি অলপ আগত বুজাই দিছোঁ নহয় এই কিউ ৱাই পি কোণ যোনটো হয় এইটো কিউ ৱাই পি ইয়াৰ প্ৰত্যাৱৰ্তী কোণটো আমাৰ কোনটো হ'ব ৱাইট দি দেখাই দিওঁ কিউ ৱাই পি এইটো ইয়াৰ প্ৰত্যাৱৰ্তী কোণ বুজি পালা মানে এই গোটেই 360 পৰা এই 58 মাইনাছ কৰিলে আমি এই প্ৰত্যাৱৰ্তী কোণটো পাই যাম বুজি পালা এইটো কাৰণে আমি কি কৰিলোঁ 360 পৰা 58 ডিগ্ৰী মাইনাছ কৰিলোঁ আমি 302 ডিগ্ৰী পালোঁ এতিয়া আমাক সুধিছিলে কি কিউ ৱাই পি উলিয়াব দিছিলে কিউ ৱাই পি এক্স ৱাই কিউ উলিয়াব দিছিলে আমাক এক্স ৱাই কিউ আমি উলিয়াই দিলোঁ 122 ডিগ্ৰী আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি উলিয়ালোঁ আমি কিমান 302 ডিগ্ৰী বুজি পালা ইয়াতে আমাৰ অনুশীলনী 6.1 শেষ হ'ল ইয়াৰ পিছত আমি 6.2 চাম নেক্সট ভিডিঅ'ত আমি অনুশীলনী 6.2 চাম ঠিক আছে নমস্কাৰ জয় অসম